জয়ন্তই অকমান গাটো ভাল পাইছেনে? আগতকে ভাল। ডাক্তৰে কৈছে কাইলৈৰ পৰা ঔষধবোৰ বন্ধই কৰি দিব বোলে। বিয়াখনৰ প্ৰতি তাৰ কিবা উৎসাহ দেখিছানে নাই? নাই, কিন্তু কোনো ধৰণৰ আপত্তি বা প্ৰতিবাদো কৰা নাই। সেইদিনাখনৰ পৰা একেবাৰে চুপ হৈ আছে। নিজৰাৰ এখন সোঁৱৰণি পালোঁ। নিজৰাৰ দেউতাকৰ পৰা আনিলোঁ। শাস্ত্ৰীক সেইখন মই দেখুৱালোঁ। শাস্ত্ৰীয়ে কি কৈছে জানা? এনেকুৱা সোঁৱৰণি হেনো খুব কম মানুহৰেই থাকে। সেইবোৰৰ আকৌ কি প্ৰয়োজন? বিয়াখন দেখোন ঠিক হ'লেই। সোঁৱৰণি মিলোৱা নাই নহয়। এনেই তেখেতক এবাৰ দেখুৱালোঁ। নিজৰাক দেখিয়েই মই গম পাই গৈছিলোঁ যে ছোৱালীজনী বেছ গুণৱতী হ'ব। হেল্ল', কোন? কি? কোন আপুনি? কাৰ ফোন? কি কৈছে? ধমক, মোক ধমক দিছে। টেলিফোনত ধমক দিছে যে বিয়া বন্ধ কৰিব লাগে।